বহুত ষ্টুডেণ্টছে ৰিকুৱেষ্ট কৰিছিল যে ছ'চিয়েল ছায়েন্সৰ কাৰণে এখন ষ্টাডি প্লেন লাগে, চিলেবাছ বৰ দীঘল আছে আৰু কেনেকৈ ফিনিছ কৰিব একো ভাবি পোৱা নাই। তো তোমালোকৰ কাৰণে এখন ষ্টাডি প্লেন লৈ আহিছোঁ আৰু এইটো সকলোৱে ফ'ল' কৰিব পাৰিবা। লগতে কিছুমান কমন প্ৰব্লেম যেনেকৈ হিউজ চিলেবাছ, বহুত দীঘল চিলেবাছ হয় ছ'চিয়েল ছায়েন্সৰ, আৰু যিমানে নপঢ়া কিয় কমপ্লিটে নহয়। আৰু ধৰি লোৱা তোমাৰ যদি কমপ্লিটো হৈ যায়, এক্সাম হলত যায় এনেকুৱা লাগে যে চব পাহৰিয়ে গ'লোঁ নেকি। তো এইবোৰ প্ৰব্লেমত মন কৰি এই চিলেবাছখন বনোৱা হৈছে যাতে তোমালোকে এনেকুৱা নিচিনা প্ৰব্লেম ফেচ নকৰা। তো যিসকলে এতিয়ালৈ প্ৰিপেৰেশ্যন আৰম্ভ কৰাই নাই, মই তোমালোকক ছাজেষ্ট কৰিম পাৰিলে তোমালোকে জিঅ'গ্ৰাফী পাৰ্ট 2 দি ষ্টাৰ্ট কৰা। তো বহুতৰ ইয়াত বেলেগ বেলেগ চইচ থাকিব পাৰে, কোনোবাই হয়তো পলিটিকেল ছায়েন্স আৰু ইকনমিক্স পাৰ্ট 2 দিও আৰম্ভ কৰিব পাৰে। তো তুমি যদি দিনৰ পৰা সেইখিনিয়ে পঢ়ি আছা তেনেহ'লে ঠিকে আছে, তোমালোকে পলিটিকেল ছায়েন্সটো কমপ্লিট কৰি লোৱা, কিন্তু তাৰপিছত তোমালোকে কিন্তু জিঅ'গ্ৰাফী পাৰ্টটোৱে চাবা, হিষ্ট্ৰী পাৰ্টটোত ডাইৰেক্ট নাযাবা। কাৰণ বহুতো ষ্টুডেণ্টছে কি কৰে, প্ৰথমৰ পৰা হিষ্ট্ৰী পাৰ্টটোৱে পঢ়ি থাকে আৰু একদম পৰীক্ষাৰ এদিন আগলৈ হিষ্ট্ৰীখন সিহঁতে কমপ্লিট কৰিব নোৱাৰে, পিছত জিঅ'গ্ৰাফী আৰু পলিটিকেল ছায়েন্স চোৱাৰ সময় নহয়। কিন্তু ইয়াত এটা কথা মন কৰিব লাগিব, তোমালোকক মাৰ্কছ উঠাওঁতে সহায় কৰিব জিঅ'গ্ৰাফী পাৰ্টটোৱে, তাৰপিছত ইকনমিক্স আৰু পলিটিকেল ছায়েন্সে। তো এইখিনি তোমালোকে কিন্তু কৰি থ'বই লাগিব। এনেকুৱা নহয় যে তোমালোকে এটাতে পঢ়ি থাকিলা গোটেই 3 দিনমান আৰু তেনেকুৱাকৈ তোমাৰ সময় গ'লগৈ, তো তেনেকুৱা নকৰিবা। তো তোমালোকে যেতিয়ালৈ এই ভিডিঅ'টো চোৱা নাই কিয়, বহুতে হয়তো এতিয়ালৈ প্ৰিপেৰেশ্যন আৰম্ভ কৰাই নাই, তো তোমালোকে জিঅ'গ্ৰাফী পাৰ্টটো ভালকৈ চাই থৈ দিয়া। চেপ্টাৰ 1, চেপ্টাৰ 2, চেপ্টাৰ 3, চেপ্টাৰ 4 এই গোটেইখিনি চাবা। তাৰে ভিতৰত চেপ্টাৰ 4টোৱে তোমাক অকণমান প্ৰব্লেমত পেলাব পাৰে, কাৰণ চেপ্টাৰ নম্বৰ 4ত বহুত বস্তু আছে, পঢ়ি গ'লেও বৰ টাইম লাগে আৰু তোমালোকৰ কিছুমান কথা হয়তো মনত নাথাকিব পাৰে। তো এটা কাম কৰা, প্ৰথম 3টা চেপ্টাৰটো তোমালোকে কমপ্লিট কৰিব চেষ্টা কৰাই, 4 নম্বৰটো তোমালোকে ট্ৰাই কৰা। যদিহে অকণমান বেছি দিগদাৰ পাইছা, ধৰি লোৱা 4-5 ঘণ্টা হৈ গৈছে কিন্তু চেপ্টাৰটো অকণমানো আগবাঢ়া নাই, তো তেনে ক্ষেত্ৰত তোমালোকে সেই চেপ্টাৰটো স্কিপ কৰি দিবা। স্কিপ মানে পিছত আমি সেইটো নোচোৱাও নহয়, আমি অকণমান চাম, কিন্তু এতিয়াৰ কাৰণে তোমালোকে স্কিপ কৰি দিয়া। তো নেক্সট আমি এতিয়া কি চাম, পলিটিকেল ছায়েন্স আৰু ইকনমিক্স পাৰ্টটো চাম। তো ইয়াত তোমালোকৰ টোটেল 4টা চেপ্টাৰ আছে আৰু বহুতো গাইড বুক আৰু তোমালোকৰ কিছুমান ৰেফাৰেঞ্চ কিতাপত কি দি থৈছে যে ইয়াত অকল চেপ্টাৰ নম্বৰ 1-2ৰ পৰাই লং কুৱেশ্যন আহিব 3 মাৰ্কছৰ, বাকী চেপ্টাৰৰ পৰা লং কুৱেশ্যন নাহে। তো তেনেকুৱা দিয়া হৈ আছে, আৰু আগৰ ব্লু প্ৰিণ্টতো যদি আমি চাওঁ তাতো আমি দেখা পাম যে এটাই লং কুৱেশ্যন আহে, আৰু সেইটো হৈছে চেপ্টাৰ নম্বৰ 1-ৰ পৰা আহে, যেতিয়াৰ পৰা MCQ পেটাৰ্ণটো ইণ্ট্ৰডিউচ হৈছে। তো তোমালোকে চেপ্টাৰ 1টো বেছি ভালকৈ পঢ়িব লাগিব, তো বেছি সময় সেইটোত দিবা ইণ্ডিয়ান ডেম'ক্ৰেচিত। বাকীখিনিও তোমালোকে চাবা, পইণ্ট ৱাইজ বস্তুবিলাক চাই যাবা, যাতে লং কুৱেশ্যনো যদি আহে তোমালোকে উত্তৰ দিব পাৰা। তো 1 নম্বৰ চেপ্টাৰটো ভালকৈ চাবাই লং কুৱেশ্যনবিলাক, লগতে 2 নম্বৰ চেপ্টাৰটোৰ পৰাও কিছুমান লং কুৱেশ্যন অহা দেখা গৈছে কিছুমান প্ৰি ফাইনেল এক্সামত। তো কি আহে, ফাংচন অফ UNO, তো তেনেকুৱা নিচিনা কুৱেশ্যন আহে। তো যদি সময় পোৱা চাবা, আৰু যদি সময় নাই তোমালোকে স্কিপ কৰি দিব পাৰা, মানে লং কুৱেশ্যনখিনি। বাকী MCQৰ কাৰণেতো চাবাই, ভিতৰৰ বস্তুখিনিও ভালকৈ পঢ়িবা। তাৰপিছত আমাৰ ওচৰত আহিব হিষ্ট্ৰী পাৰ্টটো, আৰু হিষ্ট্ৰী পাৰ্টটো তোমালোকে ভালকৈ চাবা, টোটেল 5টা চেপ্টাৰ আছে। তো ইয়াৰে ভিতৰত কিছুমানে যদি হিষ্ট্ৰী পাৰ্টটো একদম বেয়া পোৱা বা পঢ়াই নাই আৰু এইটো স্কিপ কৰিম বুলি ভাবি আছা, তো স্কিপ নকৰিবা, তোমালোকে এটলিষ্ট চেপ্টাৰ 1 আৰু 2টো চাই থ'বই পাৰা, কাৰণ বহুত সহজ হয় সেই দুটা। বাকীখিনিও তোমালোকে পাৰিবা। তো হিষ্ট্ৰীৰ কাৰণে তোমালোকে এদিনমান লোকেট কৰি দিলে ভাল হ'ব, কিন্তু সময় যদি নাই তেনেহ'লে কম সময়তো তোমালোকে কৰিব পাৰিবা। তো এইখন আছিলে তোমালোকৰ ষ্টাডি প্লেন, তো এনেকুৱা নিচিনা ফ'ল' কৰি যোৱা। আৰু হিষ্ট্ৰী পাৰ্টটো লাষ্টত দিয়া আৰু এটা বস্তু বেনিফিট হ'ব তোমালোকৰ, কাৰণ যিহেতু ইয়াত বহুত ডেটছ আৰু ইভেণ্ট কিছুমান আছে মনত ৰাখিব লাগে, তো একদম এণ্ড মমেণ্টত চাই গ'লেও তোমালোকৰ মনত থাকিব। তো সেইটো কাৰণে এনেকুৱাকৈ দিয়া হৈছে। ইয়াৰে ভিতৰত চেপ্টাৰ নম্বৰ 5টো তোমালোকৰ অকণমান টাইম কনজিউমিং হ'ব পাৰে, আৰু ধৰি লোৱা একদমেই যদি সময় নাই তেনেহ'লে তোমালোকে সেই চেপ্টাৰখিনিৰ কমনখিনিও এটলিষ্ট পঢ়ি যাবাগৈ, কাৰণ কিছুমান কুৱেশ্যন ৰিপিট হৈ থাকে, ছ'চিয়েল ছায়েন্সতে বেছিকৈ ৰিপিট হোৱা দেখা যায়। তো এইখিনি ভালকৈ চাবা। আমাৰ চেনেলৰ পৰাও ইম্পৰ্টেণ্ট কুৱেশ্যন, তাৰপিছত তোমালোকৰ মেপ কেনেকৈ আঁকিব লাগিব সেইটো দিয়া হৈ আছে। মেপ তোমালোকে কিন্তু প্ৰেক্টিছ কৰিব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়, 4 নম্বৰ আহে। লগতে যিসকল ষ্টুডেণ্টৰ ফেইল হোৱা ভয় আছে, তোমালোকে এই প্লে'লিষ্টত দিয়া 4 নম্বৰ ভিডিঅ'টো চাই ল'বা। প্লে'লিষ্টখন তোমালোকে পিন কমেণ্টত পাই যাবা, আৰু আমাৰ চেনেলত গ'লেও বিচাৰি পাবা। তো 5টা ভিডিঅ' দিয়া হৈছে ছ'চিয়েল ছায়েন্সৰ, গোটেইখিনি বহুত ইম্পৰ্টেণ্ট হয়। তো এই ষ্টাডি প্লেনৰ উপৰিও তোমালোকক যদি কমন কুৱেশ্যন লাগে কমেণ্ট বক্সত জনাবা। তো কিছুমান কমন কুৱেশ্যন প্ৰিপেয়াৰ কৰা হৈছিলে, মানে বেছিকৈ ৰিপিট হৈ থকা তোমালোকৰ প্ৰিভিয়াছ ইয়েৰ আৰু এবাৰ প্ৰি ফাইনেল মিলাই। তো টোটেল 40টামান কুৱেশ্যন আছে। তো এইখিনি যদি তোমালোকক লাগে তেনেহ'লে কমেণ্ট কৰি জনাবা, আমি নেক্সট ভিডিঅ'ত এইখিনি দি দিব চেষ্টা কৰিম। তো বহুতেই ইম্পৰ্টেণ্ট হয়। তো তোমালোকে এইখিনি পাৰিছানে নাই সেইটো টেষ্ট কৰি চাবা নিজকে, কাৰণ এইখিনি তোমালোকে পাৰিব লাগে। তো এইখিনি আছিলে অভাৰঅল, আৰু আমাৰ হোৱাটছআপ চেনেলত তোমালোকে জইন হ'বা যদিহে জইন হোৱা নাই, লিংক পিন কমেণ্টত দিয়া আছে, তাত ক্লিক কৰি জইন হ'ব পাৰিবা। আৰু ইয়াৰ লগতে আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা, আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম।